1 জুলাইৰ পৰা আন এক মাধমাৰ পৰিব জনতাৰ মূৰত 1 জুলাইৰ পৰা বৃদ্ধি হ'ব নামনি অসমৰ বাছ ভাড়া 70% বাছ ভাড়া বৃদ্ধি হ'ব এই ক্ষেত্ৰত সহমত প্ৰকাশ জিলা বাছ সন্থাসমূহৰ বাছত উঠিলে যাত্ৰীয়ে দিব লাগিব ন্যূনতম 20 টকাকৈ ইন্ধনৰ মূল্য বৃদ্ধি আৰু বাছৰ যাৱতীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই বাছ ভাড়া বৃদ্ধিৰ যে সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই সিদ্ধান্ত এতিয়া মানি লৈছে নামনি অসমৰ সকলো জিলা বাছ সন্থাই পাঠশালাৰ পৰা গুৱাহাটীলৈ ভাড়া পূৰ্বৰ 100 টকাৰ পৰিৱৰ্তে এতিয়া হ'বগৈ 170 টকা নতুন বাছ ভাড়া নিৰীক্ষৰ তালিকা আৰি দিয়া হৈছে বাছসমূহত এই সন্দৰ্ভত 2 জুনতে ৰাজ্যৰ পৰিবহণ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল সদৌ অসম মটৰ পৰিবহণ সন্থাই সেই পত্ৰত স্পষ্টকৈ উল্লেখ আছিল বাছ ভাড়া বৃদ্ধিৰ প্ৰসংগ সেয়েহে 1 জুলাইৰ পৰা বাছ ভাড়া বৃদ্ধি নহলে বাছ চলাচল বন্ধ কৰি আন্দোলন কৰাৰ হুংকাৰ বাছ মালিকসকলৰ আৰু আমি সিপাজৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ব বিচাৰিম এই বিষয়টো সন্দৰ্ভত মনুজালিৰ কাষলৈ পোনপটীয়াকৈ গৈছো মনুজ ইতিমধ্যে ৰাজ্যত সৰ্বাধিক হাৰত বাছৰ ভাড়া বৃদ্ধি কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে বাছ মালিক সন্থাই যেহেতু ইন্ধনৰ মূল্য বৃদ্ধিৰ লগে লগে যিসমূহ আচলতে ব্যক্তিগত বাছ আছে এই বাছসমূহ চলাচল কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু তাৰ প্ৰতি দৃষ্টি ৰাখি ইতিমধ্যে বাছৰ ভাড়া প্ৰায় 70% 1 জুলাইৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি কিছু যাত্ৰী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম যেহেতু 1 জুলাইৰ পৰা প্ৰায় 70% বাছৰ ভাড়া বৃদ্ধি কৰা হ'ব কি ক'ব বেছি ভাড়া হ'লে তাৰমানে প্ৰব্লেম হৈ যায় আৰু আমাৰ এইটোৱে আৰু ক'ব লগা আছে মোৰ বেলেগ নাই আৰু ক'ব লগা 70% বৃদ্ধি কৰা হ'ব কিবা কৰে চৰকাৰে কিবা কৰিলে ভাল হয় আৰু আমাৰ কাৰণে সেইটো প্ৰব্লেম হয় না আমাৰ গাড়ী ভাড়াৰ কাৰণে এইটোৱে আৰু ক'ব লগা মোৰ আছে যিহেতু আপোনালোকে দৈনিক অহা যোৱা কৰে আমি যদি ডেইলি অহা যোৱা কৰোঁ কৰাৰ কাৰণে আমাৰ যদি বেছি বৃদ্ধিটো হয় বৃদ্ধি হোৱাৰ কাৰণে আমাৰ প্ৰব্লেম হৈ যাব আৰু পইচা আমি কি বেছি পইচা নাপাওঁ দৰমহা চালে কম দৰমহা পাওঁ পোৱাৰ কাৰণে অসুবিধা হয় সেইটোৱে ক'ব লগা আছে আৰু মোৰ আৰু বেলেগ ক'ব লগা নাই আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যিসমূহ দৈনিকভাৱে অহা যোৱা কৰে যাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব আমি কথা পাতিম বাছৰ ভাড়া প্ৰায় 70% বৃদ্ধি কৰিছে প্ৰায় উঠিলেই 20 টকা পৰ্যন্ত আদায় দিব লাগিব কি ক'ব এইটো তেলের দাম বাড়ার কারণে হব পারে বোধ হয় কি করবো আর অসুবিধা হ'ব নিশ্চয় অসুবিধা তো অবশ্যই হব অসুবিধা হ'ব না ভাড়া বেছি হ'লে অসুবিধা হ'ব যে কোনো মানুহ খটি খোৱা মানুহ কিমান পইচা লাগে কৰ্ম করতে লাগে হ্যাঁ ইমান পয়সা ক'ত পাব 30 টাকা জায়গায় 50 টাকা ভাড়া পায় এটাই দুঃখত ব্যাপার আগতে য'ত 100 টকা দিছিল এতিয়া 170 টকা দিব লাগিব ওটা তেলের কারণে ভাড়া হয়েছে তেলের কারণে যাবি নাকি তুই বর্তমানে প্ৰত্যেকটা বস্তুৰ মূল্য বৃদ্ধি পাইছে গাড়ী ভাড়া আমি দেখুৱাইছোঁ এনেধৰণে যিসমূহ আচলতে কিছু বাছ যাত্ৰীবাহী বাছ এনেধৰণে আহিছে আমি যাত্ৰীসকলৰ সৈতে কথা পাতিম যিহেতু প্ৰায় 70% বাছৰ ভাড়া ইতিমধ্যে বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি কিছু যাত্ৰীৰ সৈতে কথা পাতিম আৰু উল্লেখ কৰিব লাগিব প্ৰায় 1 জুলাইৰ পৰা এই ভাড়া নিৰ্ধাৰিত ভাড়া ইতিমধ্যে কাৰ্যকৰী হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিছু যাত্ৰী আছে আমি কথা পাতিম তারা 1 জুলাইৰ পৰা প্ৰায় 70% বাছৰ ভাড়া বৃদ্ধি কৰা হ'ব কি ক'ব কি ক'ম আৰু এই অলপ প্ৰব্লেম হ'ব আমাৰো এইখিনি আৰু য'ত 100 টকা দিছিল এতিয়া 170 টকা দিব লাগিব তেতিয়াহ'লেতো বহুতেই প্ৰব্লেম হ'ব আমাৰ অহা যোৱা ডেইলি আমি অহা যোৱা কৰোঁ বহুতেই প্ৰব্লেম হ'ব আমাৰ কি ক'ব দাদা ইয়াৰ বিষয়ে কি ক'ম আৰু যেতিয়া আৰু ইয়াতে 100 ঠাইত যদি 170 টকা যদি বেছি কৰে জনসাধাৰণটো মৰি যাব এনেকৈ গাড়ীত কেনেকৈ ফুৰিব কাম কাজত যোৱাটো মানুহৰ বন্ধ হৈ যাব বিশেষকৈ আমিতো কামতে যাব আহিছোঁ যিহেতুকে আমি গুৱাহাটীত কাম কৰোঁ গুৱাহাটীত আপোনালোকে নিজেও অহা যোৱা কৰে হয় আপ ডাউন কৰোঁ আমি আন কিছু যাত্ৰী আছে আমি তেখেতসকলৰ সৈতেও কথা পাতিম যিহেতু ইতিমধ্যে 1 জুলাইৰ পৰা এই 70% ভাড়া কাৰ্যকৰী হ'ব কি ক'ব দাদা দৈনিকভাৱে অহা যোৱা কৰা যাত্ৰীসকলে যথেষ্ট অসুবিধা বহুত অসুবিধা হ'ব আৰু তেনেকুৱা হ'লে আমি কাম বন নকৰি ঘৰত থাকিব লাগিব আৰু ইমান হাজিৰা কৰা পইচাকেইটা যদি আমি এতিয়া গাড়ীতে দিব লাগে তেতিয়া আমি ঘৰ কেনেকৈ চলাম অহা যোৱা কৰোঁ যদি 300 টকা দিব লগা হয় তেতিয়া আমি 500 টকা পালে 200 টকা নচলা নহয় গতিকে চৰকাৰে এইটো চিন্তা কৰি চাওক আমাৰ নিবনুৱাখিনিৰ কাৰণে তেওঁলোক কিমান পৰে কমাই দিব লাগে আৰু সেইটো আৰু স্কুলীয়া ছাত্ৰ আছে আমি কথা পাতিম কি ক'ব বাছৰ ভাড়া প্ৰায় 20 টকা পৰ্যন্ত ইতিমধ্যে কৰা দেখিবলৈ পোৱা গৈছে আমি কিছু যাত্ৰী আছে কথা পাতিম কি ক'ব দাদা এতিয়া বাছত উঠিলে 20 টকা আদায় দিব লাগিব প্ৰতিগৰাকী যাত্ৰীয়ে এতিয়া জনসাধাৰণ কোঙা হ'ব আৰু এতিয়া চলাৰ খুব হাৰাশাস্তি হৈছে ব্যৱসায় বাণিজ্যবিলাক বেয়া মুণ্ডা মূল্যবৃদ্ধিয়ে কোঙা কৰিছে আমাৰ চলাৰ অসুবিধা হৈছে আমাৰ যাতায়াতৰ এতিয়া আমি কেনেকৈ চলিম কি কৰিম আমাৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু
যিসমূহ দৈনিকভাৱে অহা যোৱা কৰা গ্ৰাহক যি যাত্ৰী আছে যথেষ্ট অসুবিধা পাব। যথেষ্ট অসুবিধা হ'ব। তেওঁলোকে কেনেকৈ চলিব? তেওঁলোকে ধৰ কিবা এটা বেতন পায়, সেইখিনিৰ পৰা মূল্য যদি বাছৰ ভাড়াই দিব লাগে, কেনেকৈ পৰিয়াল পোহপাল চলাব, কেনেকৈ খুৱাব? আমি দেখুৱাইছোঁ এনেধৰণে যিসমূহ আচলতে যাত্ৰীবাহী বাছত যাত্ৰা কৰা কিছু লোকৰ সৈতে কি ক'ব দাদা? যিহেতু 1 জুলাইৰ পৰা বাছৰ মালিক সন্থাই ইতিমধ্যে 70% বাছ ভাড়া বৃদ্ধি কৰিব। এতিয়া সেইটোতো চবৰ কাৰণে প্ৰব্লেম হ'ব, কাৰণ আমি সাধাৰণ মানুহ, গতিকে সাধাৰণভাৱে শ্ৰমিক কাম কৰোঁ, গতিকে প্ৰায় সাপ্তাহিক বা ডেইলিও কেতিয়াবা আপডাউন কৰা যায়। গতিকে যদি এনেকুৱা প্ৰব্লেম হয়, গতিকে সকলোৰে কাৰণে অসুবিধা হ'ব। সেইটোৱে আৰু আমি পিছলৈ যাবলৈ চেষ্টা কৰিম। এনেধৰণে কি যাত্ৰীসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কি ক'ব দাদা? 1 জুলাইৰ পৰা উঠিলেই বাছত 20 টকা পৰ্যন্ত আদায় দিব লাগিব। জনসাধাৰণ কোঙা হ'ব লাগিব আৰু এতিয়া আমিতো একদম দুখীয়া মানুহ, তাকে মই আলোচনা কৰি আছোঁ, বুজিছা নাই? এনেকৈ যদি ধৰ বাছৰ ভাড়া বাঢ় হয়, আমি কেনেকৈ চলিম? বুজিছা নাই? আজি কি বোলে এইটো বস্তুৰ দাম, কালি কি বোলে সেইটো বস্তুৰ দাম বাঢ়িয়ে আছে দিনক দিনে। কিন্তু আমি হাজিৰা পাওঁ 500 টকা। 500 টকাৰ পৰা যদি ইফালে সিফালে দেওঁতে যদি আমাৰ গুচি যায়, তেতিয়াহ'লে আমি ঘৰত কেনেকৈ চলাম? কি ক'ব? আমি দুখীয়া শ্ৰেণীৰ মানুহবিলাক কেনেকৈ চলিম? আমি এতিয়া হস্পিটেলত যাব আহিছোঁ, আমি বেমাৰী লৈ আহিছোঁ। আমি যদি গাড়ী ভাড়াই অট'খিনি দিব লাগে, আমি হস্পিটেলত বেমাৰী কেনেকৈ দেখাম? এইখিনিকে কৈছোঁ। চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব, উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে। আমি ইমান গাড়ী ভাড়া দি যাব নোৱাৰোঁ নহয়। আমি ঘৰত চলিব লাগে, ল'ৰা ছোৱালী পঢ়াব লাগে, আমি কেনেকৈ চলিম? নিশ্চয়কৈ। আৰু এয়া চিপাঝাৰবাসীৰ কিছু প্ৰতিক্ৰিয়া আমাক শুনালে মনোজ আলীয়ে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।